কালি যেহেতু ফার্স্ট সেমের যেহেতু এইসি এবিলিটি এনহান্সমেন্ট যিখন বিষয় আছে এইখন বিষয়ৰ ফাইনাল এক্সাম আছে তো ফাইনাল এক্সামছৰ কাৰণে যেটো এইসি যোগাযোগমূলক অসমীয়া আৰু লিখন কলা যেটো বিষয় আছে এইখন বিষয়ৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ দেখুৱাম যে তোমালোকৰ এনেদৰে প্ৰশ্ন লৈ আহিছো এই ভিডিওটো চালে যে তোমালোকৰ যেটো কালি এক্সাম তোমালোকে দিবা তো তাত কমন পাবা তো তোমালোকৰ যেহেতু আজি দেখুৱাম 5 আৰু 10 মাৰ্কৰ যেটো কোশ্চেন আছিল ইম্পৰ্টেন্ট সেইখিনি দেখুৱাম তো এইবিলাক আছিল তোমালোকে ইম্পৰ্টেন্ট তো এই কোশ্চেনৰ পৰাই তোমালোকৰ যেহেতু কালি এক্সামত আব তো তাৰ কাৰণে তোমালোকে এইবিলাক চাব লাগিব আৰু ইতিমধ্যে তোমালোকৰ যোৱা বৰ্ষৰ যেটো 2024 ৰ যেটো কোশ্চেন পেপাৰ আছিল এই এইসি যেটো যোগাযোগমূলক অসমীয়া আৰু লিখন কলা ইতিমধ্যে এটা সলিউশন কৰি দিছো তো সেইটো তোমালোকে চাবা তো এই ভিডিও ডেসক্ৰিপশন লিংকটো দিয়া থাকিব আৰু এইখন বিষয়ৰ কালি যেহেতু তোমালোকৰ যোৱা কালি এখন ভিডিও আপলোড কৰিছো 1 নম্বৰ আৰু 2 নম্বৰী মাৰ্কছৰ যেটো কোশ্চেন আনসার আছিল সেই ভিডিওটো তোমালোকে ভিডিও ডেসক্ৰিপশনত দেখিবলৈ পাবা তো তোমালোকৰ আজি দেখুৱাম যে তোমালোকৰ 5 আৰু 10 তো লং কোশ্চেন আনসার দেখুৱাম তো তোমালোকে চোৱা কোনখিনি তোমালোকৰ ইম্পৰ্টেন্ট হয় তো তোমালোকে প্ৰথমত চাব লাগিব 1 নম্বৰ তোমালোকৰ দেশে তলত আবেদনৰ নমুনা দিয়া হল যে তোমালোকৰ যেহেতু ফাইনাল এক্সামছ আবেদন আহিব 10 নম্বৰ বা 5 নম্বৰী 10 নম্বৰ আহিব 5 নম্বৰী কমি আহে তো তোমালোকৰ 10 নম্বৰ মাৰ্কৰ আহিব আবেদন তো তোমালোকৰ যিকোনো বিষয়ৰ আবেদন আহিলে তোমালোকে এনেদৰে লিখি দিবা তো তোমালোক সম্পূৰ্ণ মাৰ্ক পাই যাবা তো তোমালোকৰ আবেদনৰ নমুনাটো দিছে কেনেদৰে লিখিবা হেতু তোমালোকে চোৱা তো আবেদনটো এনে লিখিবা প্ৰতি তো যাক লিখিব তেওঁৰ পদবী ধৰক যেনে প্ৰধান শিক্ষক বা পৰিচালক বা শাখা প্ৰবন্ধক যিকোনো বিষয়ৰ যদি আহে তো তোমালোকে এনেদৰে লিখিবা তাতে প্ৰতিষ্ঠানৰ নামটো লিখি দিবা আৰু ঠিকানা তাৰপিছত তোমালোকে তাৰিখটো দিবা তো তাৰিখ যোনটো তাৰিখ যেহেতু কালি তোমালোকে এক্সাম আছে কালি তাৰিখটো দি দিবা তাৰপিছত তোমালোকৰ বিষয় তো যাৰ বিষয় আহিব তো যাৰ ওপৰত আহিব সেই মূল যেটো কাৰণ আছিল মূল বিষয়টো তোমালোকে ইয়াত লিখি দিবা আৰু এনেদৰে লিখি দিবা সন্দৰ্ভত আবেদন এইখিনি তোমালোকে লিখিবা তাৰপিছত তোমালোকে লিখিবা যে মহোদয় বা মহোদয়া যে সন্মানপূৰ্বক বিনীত নিবেদন এই যে মই আপোনাৰ প্ৰতিষ্ঠানৰ এজন ছাত্ৰ বা কৰ্মচাৰী বা গ্ৰাহক তো এনেদৰে লিখিবা তোমালোকে যাৰ বিষয়ে তো সেই হিচাপ মতে তোমালোকে লিখিব লাগিব তাৰপিছত তোমালোকৰ মূল ঘটনাটো ইয়াত লিখিবা যে ইয়াত 1 বা 2 শাৰীত আপোনাৰ সমস্যা বা কাৰণটো ইয়াত লিখিব লাগে তো ইয়াত তোমালোকে লিখিবা তোমালোকৰ কোনটো বিষয়ত আহে তাৰপিছত লিখি দিবা এনেদৰে যেনেদৰে ইয়াত আছে এনেদৰে লিখিবা যে গতিকে মহোদয়ৰ ওচৰত মোৰ প্ৰাৰ্থনা এই যে উপৰোক্ত বিষয়টো বিবেচনা কৰি মোক আপোনাক কি সহায় লাগে বা কি মঞ্জুৰ কৰিব লাগে লিখক তো ইয়াত লিখিবা আৰু তোমালোকে লিখিবা কৰি বাধিত কৰে যেন তাৰপিছত তোমালোকে ইতি আপোনাৰ বিশ্বাসী আপোনাৰ সহিটো দি দিবা আৰু আপোনাৰ সম্পূৰ্ণ নামটো দিয়া আছে কিন্তু তোমালোকৰ নামটো নিদিলেও হ'ব তাৰপিছত তোমালোকৰ পদবী বা ৰোল নম্বৰ বা যোগাযোগ নম্বৰ তো ইয়াৰ ভিতৰত এটা দিলে হয় তোমালোকৰ ফৰমেটটো চোৱা যিকোনো প্ৰকাৰে তোমালোকৰ যিকোনো বিষয়ৰ ওপৰত যদি আবেদন আহে তো এনেদৰে লিখি দিবা তো তোমালোকে সম্পূৰ্ণ মাৰ্কখিনি তোমালোকে পাই যাবা এই আবেদনটো তোমালোকে ভালদৰে শিকিবা কনফাৰ্ম তোমালোকৰ 100% কমন তোমালোকৰ আবেদন লিখিবলৈ ফাইনাল এক্সামত বা কালি এক্সামত দেখিবলৈ পাবা 5 নম্বৰ অথবা 10 নম্বৰ তো 10 নম্বৰই পিছে আহিবলৈ বহুত চান্স আছে তো 10 মাৰ্কৰ কাৰণে এটো শিকি যাবা তো যিকোনো প্ৰকাৰে আবেদন আহক যিকোনো বিষয়ৰ ওপৰতে হওক তোমালোকে এনেদৰে লিখিবা তো এই আবেদনটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় তো আবেদনটো শিকিবা তাৰপিছত দ্বিতীয় নম্বৰত শিকিবা নেক্সটত তোমালোকে শিকি যাবা যে ক্ৰয় বিক্ৰয়ৰ বিষয়ক বিজ্ঞাপনৰ এখন নমুনা প্ৰস্তুত কৰা তো তোমালোকৰ বিজ্ঞাপন আহিবলৈ বহুত চান্স আছে যেটো এটো যোৱা বৰ্ষত আহিছিল তো এই বৰ্ষত আহিবলৈও চান্স আছে বিজ্ঞাপনটো তোমালোকে কেনেদৰে লিখা হয় তাৰ ইয়াত নমুনাটো দিয়া আছে তো সম্পূৰ্ণ চাবা তো বিজ্ঞাপন যেনে উত্তৰ এনে বিজ্ঞাপন মূলত কোনো সম্পত্তি বিক্ৰী কৰিবৰ বাবে দিয়া বিজ্ঞাপন কোনোৱে যদি মাটিৰ লগতে ঘৰ বিক্ৰী কৰিব বিচাৰে তেন্তে কোনোটাজন মাটিৰ ঘৰৰ সম্পূৰ্ণ ঠিকানা বিৱৰণ সম্পৰ্কে জনা উচিত হে ক্ৰয় বিক্ৰয় বিষয়ক বিজ্ঞাপনত বিক্রিয় সম্পর্কীয় সম্পত্তির বিবরণ দাঙি ধরিব লাগে তো ক্রয় বিক্রয় বিষয়ক জ্ঞান পণৰ নমুনা তো এনেদৰে লিখিব লাগে যে বিক্ৰী তোমালোকে বক্স হিচাপত যেটো দিয়া আছে এনেদৰে তোমালোকে লিখিবা যদি তোমালোকৰ বিজ্ঞাপন আহে তো বিজ্ঞাপন আহিবলৈ এই বৰ্ষতো বহুত চান্স আছে এইটো কিবা তো তাৰ পিছত তোমালোকৰ নেক্সটত আহিব যে এনেদৰে আহিব যে তোমাৰ মহাবিদ্যালয় উদযাপন কৰা বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত ভিত্তি কৰি এখন সংবাদ প্ৰতিবেদন প্ৰস্তুত কৰা তো তোমালোকৰ প্ৰতিবেদন আহিব তো প্ৰতিবেদনটো তোমালোকে শিকিব তো যেহেতু মই এক্সাম্পল হিচাপে এটা দিছো যে বিশ্ব
পৰিৱেশ দিৱসৰ ওপৰত প্ৰতিবেদন। তো বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত প্ৰতিবেদনটো ইয়াত দিয়া আছে। তো প্ৰতিবেদনটো কেনেদৰে লিখা হয় তোমালোকে চাবা। তো ইয়াৰ আনসাৰটো তোমালোকে চোৱা, প্ৰতিবেদন বিশ্ব পৰিৱেশ দিৱস উদযাপন। তো তোমালোকৰ যিটো হয় যিখন বিষয়ত আহিব তো সেই হেডলাইনটো তোমালোকে ওপৰত লিখিবা আৰু প্ৰতিবেদকৰ তাৰপৰা স্থানটো লিখিবা, তাৰিখটো লিখি দিবা, তাৰপিছত শিৰোনাম। তো শিৰোনামত তোমালোকে লিখিব লাগিব সম্পূৰ্ণ ঘটনাটো, সম্পূৰ্ণ যিটো আছিল সেইটো তোমালোকে লিখিবা। যেনে বিশ্ব পৰিৱেশ দিৱসৰ বিষয়ে যিহেতু দিয়া আছে, বিদ্যালয়ত বৃক্ষৰোপণ আৰু সজাগতাৰ সভা যোৱা 5 জুন তাৰিখে আমাৰ মহাবিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। ৰাতিপুৱা 8 বজাত প্ৰধান শিক্ষক মহোদয় বিদ্যালয়ত শ্বহীদত গছ পুলি ৰোপণ কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে। তো এনেদৰে যিহেতু দিয়া আছে, এইটো আছিল কি বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত তোমালোকৰ এক্সাম্পল হিচাপে প্ৰতিবেদনটো দিয়া হৈছে। তো তোমালোকে এনেদৰে প্ৰতিবেদন লিখিবা। শেষত তোমালোকে লিখিবা শাখাৰ আপোনাৰ নাম, সম্পাদক, ছাত্ৰ একতা সভা। তো তোমালোকে ইয়াত মন কৰিবলগীয়া কথা আছে, কি মনত ৰাখিবা। শিৰোনামটো মাজত লিখিবা আৰু তাৰিখ আৰু স্থান স্পষ্টকৈ দিবা আৰু বাক্যবোৰ চুটি আৰু সহজকৈ লিখিবা। তেনেহ'লে তোমালোকে ফুল মাৰ্ক পাবা। এই তিনিটা তোমালোকে জানি লোৱা, এই তিনিটা তোমালোকে জানিহে তোমালোকে লিখিবা যিটো কি আছিল প্ৰতিবেদন আছিল। তো তোমালোকৰ তিনিটা ইয়াত যেহেতু দিয়া আছে কি যে প্ৰথমটো হ'ল আবেদন। তো আবেদন বাবক যে তোমালোকে আহি পৰিছে, তোমালোকৰ কালি এক্সামত আহিছে, ইমান ইম্পৰ্টেণ্ট হয়। আবেদনটো তোমালোকে দেখিবলৈ পাবা। আবেদন, বিজ্ঞাপন নহলে প্ৰতিবেদন, এই তিনিখনৰ ভিতৰত তোমালোকে দেখিবলৈ পাবা 5 অথবা 10 মাৰ্কৰ। তো এইটো শিকিবা। তো তোমালোকে তিনিটা মোষ্ট ইম্পৰ্টেণ্ট আছে। নেক্সট তোমালোকে শিকিবা যে তোমালোকৰ যে এনেদৰে আহিব পাৰে, অসমীয়া ভাষাত প্ৰয়োগ হোৱা জ্যোতিষ চিহ্ন সম্পৰ্কে এতিয়া আলোচনা যুগত কৰা। তো অসমীয়া ভাষাত প্ৰয়োগ হোৱা জ্যোতিষ চিহ্ন সম্পৰ্কে এতিয়া আলোচনা যুগত আহিবলৈ বহুত চান্স আছে প্ৰশ্ন। নেক্সটত আৰু দিয়া আছে অসমীয়া ভাষাৰ শব্দ গঠন সম্পৰ্কে এটা আলোচনা আগবঢ়োৱা। তো অসমীয়া ভাষাৰ শব্দ গঠনৰ বিষয়ে আহিবলৈ পাৰে। তাৰপিছত অসমীয়া ভাষাৰ আকৰ্ষণীয় সমস্যাৰ বিষয়ে এতিয়া আলোচনা কৰা। বক্তৃতা প্ৰদানৰ বিভিন্ন কৌশল সম্পৰ্কে এটা প্ৰবন্ধ যুগত কৰা। মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো আছিল, বক্তৃতা প্ৰদানৰ বিভিন্ন কৌশল সম্পৰ্কে এটা প্ৰবন্ধ যুগত কৰা। আনুষ্ঠানিক আৰু অনানুষ্ঠানিক লিখনৰ মাজত পাৰ্থক্য লিখা। 5 নম্বৰ অথবা 10 নম্বৰ আহিব পাৰে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক লিখনৰ মাজত পাৰ্থক্য, যিটো তোমালোকৰ 3 নম্বৰ চেপ্টাৰ আছে, সেই 3 নম্বৰ চেপ্টাৰৰ পৰা এই প্ৰশ্নটো কিন্তু দিয়া হৈছে। যিহেতু তোমালোকৰ 4টা চেপ্টাৰ আছে, তো যোগাযোগমূলক অসমীয়া আৰু লিখন কলা দুটা মিলি তোমালোকৰ 4টা চেপ্টাৰ। তাৰপিছত তোমালোকৰ বাক্য গঠন প্ৰক্ৰিয়াত পদৰ আকাংক্ষা, যোগ্যতা আৰু আসক্তিৰ গুৰুত্ব কিমান, উদাহৰণসমূহ বৰ্ণনা কৰে। এইটো ইম্পৰ্টেণ্ট আছে, এইটো 4 নম্বৰ চেপ্টাৰৰ পৰা। নিবেদিত লিখনৰ কি পদ্ধতি হ'ব পাৰে আলোচনা কৰা। তো এইকেইটা তোমালোকৰ আহিবলৈ বহুত চান্স আছে। তোমালোকে এইবিলাক শিকিবা। তোমালোকৰ যিটো তোমালোকৰ 5 নম্বৰ অথবা 10 নম্বৰ তোমালোকে ইয়াৰ পৰা প্ৰশ্ন তোমালোকে কমন পাবা। তাৰ কাৰণে তোমালোকে এইবিলাক প্ৰশ্ন শিকিবা। মোষ্ট ইম্পৰ্টেণ্ট হয়। আজি যিবিলাক তোমালোকৰ আগত কুৱেশ্যন বিলাক দি আছো গোটেইবিলাক কিন্তু ইম্পৰ্টেণ্ট হয়, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। নেক্সটত তোমালোকে চাবা যে তোমালোকৰ যেহেতু 5 নম্বৰী মাৰ্ক থাকিব, যেহেতু 1 নম্বৰ থাকিব, 2 নম্বৰী, 5 নম্বৰী আৰু 10 নম্বৰী। তো 5 মাৰ্কৰ তোমালোকৰ কেইটা 4টা লিখিবলৈ আহিব, টোটেল 20 মাৰ্কছত। তো 4টা তোমালোকৰ 5 নম্বৰ চমু টকা আহিব পাৰে। তো চমু টকাৰ কাৰণে কোনবিলাক শিকিবা সেইটো চোৱা। চমু টকা যে প্ৰথমটো শিকিবা কথন আৰু লিখন। তো কথন আৰু লিখনৰ বিষয়ে চমু টকা আহিবলৈ বহুত চান্স আছে। এইটো যোৱা বৰ্গত আহিছিল। তো এইটো শিকিবা। বিশিষ্ট ধ্বনি, তো বিশিষ্ট ধ্বনিটো শিকিবা। বিজ্ঞাপনৰ বিষয়ে চমু টকা আহিব পাৰে। ভিন্নতা 3 নম্বৰ চেপ্টাৰৰ পৰা দিয়া আছে, এইটো ভিন্নতাৰ বিষয়ে চমু টকা। শব্দ সংস্কৃতি, লিখন কলাত মিতব্যয়িতা, শব্দ অলংকাৰ, পূৰ্ণ বাক্য। তো পূৰ্ণ বাক্যটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়, কিন্তু পূৰ্ণ বাক্যটো আহিবলৈ বহুত চান্স আছে। তাৰপিছত বাতৰি লিখন। তো এই আছিল তোমালোকৰ যি 9খন আছিল, এই 9খন আছিল তোমালোকৰ চমু টকা। তো চমু টকাৰ কাৰণে এইবিলাক মোষ্ট ইম্পৰ্টেণ্ট হয়। 5 নম্বৰৰ কাৰণে এইবিলাক ভেৰি ভেৰি ইম্পৰ্টেণ্ট। চমু টকা যিবিলাক তোমালোকে ইয়াত দিয়া আছে, তোমালোকে এইখিনি শিকিবা। এইবিলাক আছিল তোমালোকৰ অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ অহাকালি এক্সামিনেশ্যনৰ কাৰণে। তো এই ভিডিঅ'টো চালে তোমালোকৰ নহ'ব, যিহেতু কালি এখন ভিডিঅ' আপলোড কৰিছোঁ 1 আৰু 2 মাৰ্কছৰ কুৱেশ্যন এনচাৰ। তো সেই ভিডিঅ'টো তোমালোকে চাবা। তো সেই ভিডিঅ'টো এই ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে, অথবা কমেণ্টৰ প্ৰিণ্টত দিয়া থাকিব, তাৰ পৰা চাবা। আৰু যোৱা বৰ্ষৰ যি কুৱেশ্যন পেপাৰ আছিল যোগাযোগমূলক অসমীয়া আৰু লিখন কলা, তো সেই কুৱেশ্যন পেপাৰটো সলিউশ্যন কৰিছোঁ কেইদিন আগত সেই ভিডিঅ'টো আপলোড কৰিছোঁ, সেই ভিডিঅ'টো চাবা। তো তেনেহ'লে তোমালোক কমন পাবা। তো এই 2টা ভিডিঅ' আৰু আজিৰ ভিডিঅ'টো, এই 3টা ভিডিঅ' চালে তোমালোকৰ কালি যিটো এক্সাম তোমালোকে AEC যিটো পেপাৰৰ এক্সাম আছে, তো এই 3টা ভিডিঅ'ৰ পৰা তোমালোকে বহুতো কমন প্ৰশ্ন দেখিবলৈ পাবা। তাৰ কাৰণে তোমালোকে 3টা ভিডিঅ' ভালদৰে শিকি যাবা। তো ভালদৰে কুৱেশ্যনবিলাক চাই যাবা।
তো ভিডিওটো তোমালোকৰ যদি ভাল লাগে তোমালোকৰ বন্ধু-বান্ধৱৰ লগত বেছি শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'ত যদি কিবা বুজিবলৈ অসুবিধা হৈছে তেনেহ'লে কমেন্ট বক্সত জনাবা আৰু এইখন পেপাৰো কিন্তু তোমালোকৰ কিমান 60 মাৰ্কৰ এক্সাম দিব লাগিব কালি যেটো এক্সাম আছে তো ভিডিঅ'টো ইমান আছে ভিডিঅ' একলৈ চাই থাকবা তোমালোকক ধন্যবাদ জনাও